Hey everyone, good morning. এতিয়া বাজে ৰাতিপুৱাৰ মোটামুটি 8টা বজা নাই বাজিব আৰু আমাৰ জুবিনদা আহি আছে। জুবিনদা ইতিমধ্যে এয়াৰপৰ্টৰ পৰা ওলাইছে শুনিছোঁ। ওলাৰ পাছত আমি যাই আছোঁ জুবিনদাৰ বাবে। গাড়ী লৈ আহিব নোৱাৰিলোঁ কাৰণ বহুত মানুহ আগত, কিন্তু বেয়া লাগিছে। অসমৰ এনে এটি সম্পদ হেৰুৱাই পেলালোঁ। প্ৰত্যেকটো গুৱাহাটীখনত প্ৰত্যেকটো শ্ব'ৰুমত প্ৰত্যেকটো গলিত আপুনি অকল জুবিনদাৰ গান শুনিব আৰু অকল জুবিনদাক দেখিব আজিৰ ক্ষেত্ৰত। কিন্তু এনেকুৱা এটা কাল সমানিশা আহি গ'ল য'ত আৰু আমি জুবিনদাৰ সেই হামাংবিলাক কেতিয়াও নাপাওঁ আৰু সেই সুৰবিলাক আৰু কেতিয়াও বিচাৰি নাপাওঁ, নহয় নহয় ভাই। কিন্তু দুখ লাগিছে বহুত। কিন্তু মানুহ কান্দিলে যেন উভতি আহিব নাহে আৰু যোৱা মানে গুচি গ'ল। কিন্তু বেয়া লাগি আছে, বহুত বেয়া লাগি আছে। বলক সকলোৰে হিয়াৰ আমোদটো জুবিনদা লগ কৰিব যাই আছোঁ। আৰু জুবিনদাৰ প্ৰেমী, জুবিনদাৰ ভালপোৱা মানুহ কিমান জানে? এইটো হ'ল বেহৰবাৰীৰ ব্ৰিজখন। ইয়াৰ পৰা ষ্টাৰ্ট গাড়ী পাৰ্কিং চাওক। আৰু সৰু সজাই ষ্টেডিয়াম ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰমান আছে। 1 কিলোমিটাৰ দূৰলৈকে জুবিনদাৰ ফ্ৰেণ্ড। ভাবক কেনেকুৱা হয় জুবিনদা আমাৰ কাৰণে, ভাবক। আৰু ৰাস্তাত অকল জুবিনদাৰ ফটো, অকল জুবিনদা, অকল জুবিনদা, অকল জয় জুবিনদা, জয় আই জুবিনদা, জয় আই জুবিনদা, অকল জুবিনদা। জুবিনদাক আমি এনেকৈ চিৰদিনৰ বাবে অমৰ ৰাখিব লাগিব। জুবিনদা আমাৰ মাজত চিৰদিনৰ বাবে অমৰ থাকিব লাগিব। কালি বহুতবিলাক ইউটিউবাৰে ভাল ভাল পদক্ষেপ লৈছে, ভাল ভাল বহুত ধুনীয়া তেওঁলোকে আইডিয়া দি দিছে। একচুৱেলি ভাল লাগিছে আৰু ক'বলৈ ভাষা নাই একচুৱেলি জুবিনদা কেনেকুৱা হয়, কেনেকৈ বুজাম আপোনালোকক। তাত জুবিনদা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট। অসমৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিল জুবিনদাই। কিন্তু কি ক'বা আৰু, চোৱা আমাৰ জুবিনদা এনেকুৱা আছিল, এই ধৰণেৰে আমাৰ মঞ্চত গীত পৰিৱেশন কৰিছিল। য'ত যোনখন মঞ্চত গৈছিল সেইখন মঞ্চ কপাই দিছিলে এই ধৰণেৰে, সেই ধৰণেৰে আৰু বহুত কেনেকুৱা ধৰণেৰে নাজানো। বাট জুবিনদাৰ যদি কথা ক'বলৈ যাওঁ কেতিয়াও শেষ নহ'ব। কাৰণ জুবিনদা শেষ হোৱা এজন মানুহে নহয়। চাওক আমাৰ জুবিনদা একমাত্ৰ জুবিনদা। জুবিনদাৰ গীত পৰিৱেশনত, জুবিনদাৰ হামাঙত আমি একমাত্ৰ পাগল, একমাত্ৰ পাগল। আৰু সেই হামাং আমাক কোনেও দিব নোৱাৰে, অকল জুবিনদাই দিব পাৰিব, তাৰবিলাক কোনেও দিব নোৱাৰে। চাওক জুবিনদাই কেনেকুৱা আমাৰ গীত পৰিৱেশন কৰিছিল। নেক্সট চাওক আমি আহি পালোঁ সৰু সজাই ষ্টেডিয়াম। জুবিনদা একচুৱেলি আহি পাব আৰু পোৱা নাই চাগে, গম নাপাওঁ। কিন্তু মানুহৰ সমাগম বহুত, জুবিনদাৰ ফ্ৰেণ্ড বহুত ফ্ৰেণ্ড। ঠিক তেনেদৰে আমিও ফ্ৰেণ্ড হয়। আৰু বেয়া লগা দিন এটা, এনেকুৱা দিন আহিব বুলি ভবাই নাছিলোঁ কেতিয়াও। কিন্তু ক'বা আৰু, বলক ভিতৰলৈকে যাওঁ, চাওঁ মানুহৰ সমাগম চাওঁ এবাৰ। এইটো ষ্টেডিয়াম, আমি ইপিনেৰে পাৰ হ'ম। আমি ইপিনে যাই আছোঁ বৰ্তমান। গাড়ী চাওক না কিমান গাড়ী। একমাত্ৰ আপোন মানুহজন ওচৰৰ পৰা চাৱাৰ বাবে, একমাত্ৰ আপোন মানুহজনক ওচৰৰ পৰা চাৱাৰ বাবে সকলোৰে দীৰ্ঘ, সকলোৰে মানে দুদিন ধৰি প্ৰতীক্ষা। এইটো হ'ল হাইৱে টু নেশ্যনেল হাইৱে। আৰু জুবিনদাক চাব যাই আছোঁ। বাট পাৰ হ'ম ইপিনে আহা বাইজা। আমি ইপিনে এতিয়া পাৰ হ'ব লাগিব। পাৰ হৈ পেলাই যাওঁ। এতিয়া এইখন হ'ল এণ্ট্ৰি গেটখন, এণ্ট্ৰি গেটেৰে সোমাম আৰু জুবিনদাক দেখিম নিশ্চয়। আহি পোৱা নাই চাগে, বেয়া লাগিছে বহুত। আজি এনেকুৱা লাগছে না যেন কোনোবা আপোন মানুহ নাই নিজৰ হৃদয়ৰ পৰা। কিন্তু ক'বা আজি দুদিন ৰৈ দিছিলোঁ, বহুত কষ্ট কৰি পেলাই। এই চোৱা বৰ্তমান সৰু সজাইৰ ভিতৰৰ দৃশ্যবিলাক এনেকুৱা হৈ আছে, এনেকুৱা পৰিস্থিতি চলি আছে বৰ্তমান সৰু সজাইত। ইপিনৰে মানুহ সোমাই আছে, ইপিনৰে মানুহ সোমাই আছে। ঠিক তেনেদৰে আমিও সোমাব লাগিব। আৰু এইটো হ'ল সৰু সজাই ষ্টেডিয়ামৰ। কিন্তু ভাবক এবাৰ ভাবক
এতিয়া আমি কাক চাব আহিছোঁ য'ত মানে ক'বলৈ ভাষা নাই, একো ভাষা নাই, একো ভাষা নাই। আমাৰ অসমৰ কিঙক আমি চাব যাই আছোঁ এতিয়া। বেয়া লাগি আছে বহুত, বহুত বেয়া লাগি আছে। জয় জুবিন দা, জয় জুবিন দা দিব লাগিব। জুবিন দাৰ কাৰণে এইখিনিটা কষ্ট একো নহয়, আমাৰ কাৰণে বহুত কষ্ট কৰিছে। 38,000 গীত লিখিছে, ভাবক আজি 52 বছৰ বয়সতে। আৰু যদি ক'বলৈ ভাষা নাই, চাই থাকক জাষ্ট প্লিজ, যে একো ক'বলৈ মন নাই। মানুহ চাওক এবাৰ, এতিয়া ৰাতিপুৱা 8টা 9 হৈছে, ভাবক এতিয়া ইমান ভিৰ, তাৰ পাছলৈকে কিমান ভিৰ আছে। আৰু বহুত দূৰৰ দূৰৰ ফ্ৰেণ্ড আছে, সকলোৰে মাত্ৰ এটাই আশা জুবিন দাক এবাৰ কাষৰ পৰা চাম। মই কিন্তু তাৰ কাৰণে এবাৰ কাষৰ পৰা চাম, একমাত্ৰ ভাবক জুবিনৰ ফ্ৰেণ্ড কেনেকুৱা হয়। জুবিনদাৰ ফ্ৰেণ্ড চাব কেনেকুৱা পাৱাৰ হয় জুবিনদাৰ অসমত, ভাবক জুবিনৰ ফ্ৰেণ্ড Zubinda সকল জুবিনদাক লাগে। আৰু কেতিয়াও নাহে সেই মানুহবিলাক জুবিনদাৰ আজি লাষ্ট জুবিনদাৰ ফ্ৰেণ্ড চাওক কিমান হয় জুবিনদাৰ ফ্ৰেণ্ড অসমত। চাওক জুবিন দা অসমৰ বাবে কেনেকুৱা হয়, কেনেকুৱা এটা সম্পদ আছিলে ভাবক। চাওক জাষ্ট অকণমান ইমেজিন কৰক, ভাবক এনেকুৱা মানুহ এজন ছিংগাৰৰ বাবে, তেওঁৰ গানৰ বাবে, অকল জুবিনদাৰ বাবে, অকল জুবিনদাৰ বাবে। চাওক জুবিনদাৰ ফ্ৰেণ্ড চাওক জুবিনদাৰ ফ্ৰেণ্ড চাওক এবাৰ। এইবিলাক সকলো আমাৰ মৰমৰ জুবিনদাৰ ফ্ৰেণ্ড হয়, সকলো এইবিলাক জুবিনদাৰ ফ্ৰেণ্ড। ভাবক জুবিনদা কেনেকুৱা হয় অসমৰ কাৰণে, ভাবক এবাৰ। এনেকুৱা লাগিছে অসমত 3 কোটি কিমান বা লাখ মানুহ আছে, তাতে গোটেই মানুহবিলাক আজি ইয়াত ষ্টেডিয়ামত লগ লাগিছে, ষ্টেডিয়ামত একমাত্ৰ কাৰ বাবে, জুবিনদাৰ বাবে। ভাবক জাষ্ট ইমেজিন কৰক এবাৰ। জাষ্ট এতিয়া অকল এটা কথা মনত পৰে, জুবিনদাক সেই চোৱা মঞ্চৰ হামিংবিলাক, জুবিনদাক হামিং আৰু কেতিয়াও নাপাওঁ, এনেকুৱা হামিং কোনো দিব নোৱাৰে আৰু পোৱাৰ নাই ইমান এনেকুৱা হামিং দিব, অকল জুবিনদাই পাৰিছে। মনত পৰিব এইবিলাক। তুমি যে মোক
দিনৰে আপোন নিজানো গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু I love you Zubin da but নাই আৰু সকলোৰে বহি যাওক এতিয়াও সময় আছে একো সময় নাই আৰু গুচি গ'ল মানুহজন পিছৰখিনি অনুগ্ৰহ কৰি অলপ অলপ পিছুৱাই যাওক la 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 প্ৰতিহৰত প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা অতি মেঘালী লিখা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো আন্ধাৰু সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু এনেকুৱা ধৰণৰ গীত হয় জুবিন দা ফিল কৰক জাষ্ট ফিল কৰক ফিল কৰক জাষ্ট হ'ব এনেকুৱা চকুলে তোমাৰ চালে সপোনা তৰি দি থক নামে চব খুজিলেই মোৰ দুহাতে থকা তৰি সপোন আহে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰু সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু সকলোৰে মৰমৰ জুবিন দা আজিৰ পৰা এনেকৈ অমৰ হৈ জিলিকি থাকক শ শ বছৰ আমাৰ মাজত গোপনে তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা জুবিন দা এনেকৈ এৰি যাব ভবাই নাছিল আজি দেখা নাই সেই জুবিন দাক আজি আমি এনেকৈ চাব আহিছোঁ এনেকুৱা এটা অৱস্থাত মানুহবিলাক কিমান কষ্ট কৰি আছে জুবিন দাৰ কাৰণে কিছুমানে বহি গৈছে ইয়াতে ৰাখিব জুবিন দা একমাত্ৰ জুবিন দাক চাবলৈ আহিছে জুবিন দাৰ ফেন বহুত বহুত পানী চানীৰ ব্যৱস্থা কৰা হৈছে কোনোবাই যে পানী চানী খাবলৈ বিচাৰে ইয়াতে খাব পাৰিব সকলোৱে আৰু গান মোৰ শেষ হ'ব আজি অসমৰ এনেকুৱা এটা সম্পদ নাই যোনটো সম্পদৰ আশাই নাই ক'বলৈ ইয়াতে কিছুমান জুবিন দাৰ সৰুকালৰ স্মৃতিবিলাক সদায় ঘটিছে চ' আপোনালোকক কেতিয়াবা দেখুৱাম জুবিন দাৰ সৰুকালত কি কি কৰিছিলে কেনেকুৱা কেনেকুৱা জুবিন দাৰ সৰুকালৰ ফটো মানে খাই নাই আৰু ক'বলৈ এনেকুৱা ফিল হৈ আছে আজি যেন কোনোবা ঘৰৰ আপোন মানুহ ঢুকাইছে
কোনোবা ঘৰৰ আপোন মানুহ নাই এনেকুৱা ফিল হৈছে কিন্তু বুজাব পৰা নাই শব্দবিলাক জুবিন কালৰ এই সৰুকালৰ ফটো তেওঁৰ মৰমবিলাক এনেকুৱা ধৰণৰ জুবিন দা যেতিয়া ৰৈ ৰৈ বিনালে ফিল্মখন যেতিয়া তেওঁৰ ৰৈ ৰৈ বিনালে ছংটো তেওঁ যেতিয়া ৰিলিজ কৰিছিলে ৰৈ ৰৈ ছংটোৰ এইটো হ'ল তেওঁৰ এটা লুক ধৰিছিলে এই লুকটো বহুত ভাল লাগিছিলে বহুত মানুহে ভাল পাইছিলে এই লুকটো বহুত বাট ভাষা নাই ইয়াতে আৰু ৰাইজে ইমান এটা কষ্টও নাপায় কাৰণ চাৰিওপিনে পানী চানী খাৱাৰ ব্যৱস্থা কৰি থাকিছে এইটো এটা হল এৰিয়া হয় আমি নেক্সট জুবিন দা আহিয়ে পৰা বৰ্তমান লাগে বাট জুবিন দাৰ অকণমান চিৰকালী স্মৃতি চাওক জুবিন দা কেনেকুৱা হয় অসমৰ বাবে কেনেকুৱা সম্পদক আমি আজি অসমৰ পৰা হেৰুৱালোঁ কেনেকুৱা সম্পদ বহুত ডাঙৰ সম্পদ আৰু এনেকুৱা কেতিয়াও নাপাওঁ এনেকুৱা নেক্সট জুবিন দা কোনো আহিব নোৱাৰে যিমানে আহিব বিচাৰক কিন্তু জুবিন দাৰ নিচিনা সেই হামিংটো কোনেও দিব নোৱাৰে অকল জুবিন দা পাৰিছিলে অকল জুবিন দা কোনেও দিব নোৱাৰে চ' চাই থাকক জুবিন দা আহিব তই অকণমান দেৰি হ'ব একচুৱেলি সেইটোৰ বাবে অকণমান ষ্টুডিয়ামৰ ভিতৰ ভাগটো দেখুৱাই দিওঁ আৰু জুবিন দাৰ কাৰণে কেনেকুৱা অনুৰাগী বহি আছে অকণমান ওপৰৰ পৰা ভিউটো দেখুৱাই দিওঁ যিটো ড্ৰ'ন চ্ৰ'ন একো নাই আমাৰ চ' চাই থাকক বাট বহুত কষ্ট কৰি আছে মানুহবিলাকে বহুত জুবিন দাৰ কাৰণে একমাত্ৰ জুবিন দাৰ কাৰণে চাওক কেনেকুৱা মানুহ বহি আছে চাওক আৰু এখন মিনি ষ্টেডিয়ামৰ ভিতৰত নিয়া হ'লে ষ্টেডিয়ামৰ বাহিৰত থকা জুবিন দা গৰমত ঘামি গৈছোঁ ঘামি পেলাই অকণমান পানী দি ল'লোঁ বাট এটা বস্তু দেখাম নেকি আপোনাক ষ্টেডিয়ামৰ ভিতৰত কেনেকুৱা এটা ফিল্ড হৈ আছে বৰ্তমান এবাৰ চাওক পিছপিনে চাওক ইপিনে চাওক 1 2 3 4 জয় জুবিন দা ফিল কৰক ভাবক জুবিনৰ কেনেকুৱা ডাঙৰ ফেমিলি হয় ভাবক মাই গড বেলেগ লাগিছে ভাবিব নোৱাৰা কিছুমান এনেকুৱা মানে কাণ্ড যোনবিলাক এতিয়াও আমি ভাবিব নোৱাৰোঁ জুবিন দাই এনেকুৱা কাম কৰি গৈছে এনেকুৱা গান গাই গৈছে এনেকুৱা স্মৃতি হৈ গৈছে আমাৰ অসমৰ মাজত আৰু এনেকুৱা এটা সম্পদ আছিলে তেওঁ জাষ্ট 52 ইয়াৰ্ছত 38,000 গীত লিখিছে ভাবক তেতিয়াহ'লে জাষ্ট 52 আৰু যদি ভৱিষ্যতত যদি আগলৈকে থাকিল হয় আৰু কেনেকুৱা গীত গাল হয় আৰু ভৱিষ্যতত কেনেকুৱা পৰিৱৰ্তন কৰিলে অসমত বাট কি ক'ব আৰু সেনেকুৱা এজন মানুহক মানে মোৰ হিচাপত ছিকিউৰিটি থাকিব লাগিছিলে তেওঁ আৰু ভাল গাৰ্ড হিচাপে মানে বহুত তাক চম্ভালি ৰাখিব লাগিছিলে বাট আজি ঢুকোৱাৰ পিছত আজি যোৱাৰ পিছত সম্পদটো নাইকিয়া হৈ যোৱাৰ পাছত ভাবি পেলাই কিবা জানো লাভ হ'ব একো লাভ নহ'ব একো লাভ নাই এতিয়া হৈ গ'ল কামটো আগে মানে অলৰেডি হৈ গ'ল তাৰপিছত এতিয়া আমাৰ ভাবি আছে কাৰণ এতিয়া তেওঁৰ ৰাইজৰ সমাগম দেখিছে এতিয়া তাৰ ৰাইজৰ ফিল্ডটো দেখিছে সেইটো কাৰণে এতিয়া মানে ডাঙৰ মানুহবিলাকে এতিয়াই বুজিছে জুবিন দা কোন হয় বাট এইটো কথা যদি আগতে বুজিল হয় তেতিয়াহ'লে আজি কিজানি এনেকুৱা পৰিস্থিতি নহ'ল হয় জুবিন দাৰ আজি কিজানি আমি জুবিন দাক হেৰুৱাবই নাপালোঁ হয় আজিও কিজানি আমাৰ মাজত থাকিল হয় আজিও কিজানি তাৰ সেই হামিংবিলাক শুনিলোঁ হয় মই তাৰ হামিঙত বহুত পাগল আছিলোঁ তাৰ হামিংবিলাক মই বহুত শুনিছিলোঁ তাৰ হামিংবিলাক বহুত ভাল লাগিছিলে জুবিন দা হয় জুবিন দা অকল জুবিন দা জুবিন দাৰ ফ্ৰেণ্ড চাওক কিমান নিয়ৰৰে চেঁচাটো পাৰ নামি অহা জুবিন দা আমাৰ অসমৰ কাৰণে কেনেকুৱা আছিল আৰু ইয়াতে কিছু সময় পিছত অনা হ'ব জুবিন দা বৰ্তমান খবৰ অনুসৰি 12টামান বজাত আহিব বুলি কৈছে ভালকৈ নাজানো বাট মানুহ চাওক নাই এবাৰ মানুহ চাওক চাৰিওপিনে অকল জুবিন দা অকল জুবিন দা মায়াবী What the
ভাবো তোমার বুকু মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু দুঘৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু কৃপা কৰা প্ৰভু